কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ এটা ডাঙৰ খবৰ। আকৌ আৰম্ভ ৱৰ্ক ফ্ৰম হোম। পুনৰ আহিল ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশ। ব্যয় সংকোচনৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মধ্যপ্ৰাচ্যত চলি থকা অস্থিৰতা তথা অৰ্থনৈতিক সংকটৰ প্ৰভাৱ ভাৰততো পৰা আৰম্ভ কৰিছে। এনে অৱস্থাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ব্যয় সংকোচন, বিশেষকৈ পেট্ৰল ডিজেলৰ খৰচ কমাবলৈ আহ্বান জনাইছে। তাৰ বাবে অপ্ৰয়োজনীয়ভাৱে বিদেশ যাত্ৰা নকৰিবলৈ, যান বাহনৰ ব্যৱহাৰ কম কৰিবলৈ কোৱাৰ লগতে অন্ততঃ এটা বছৰ সোণ ক্ৰয় নকৰিবলৈ অনুৰোধ জনাইছে। সেই অনুসৰি প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেইবাখনো ৰাজ্যই ৱৰ্ক ফ্ৰম হোমৰ বাবে নীতি নিৰ্দেশনা প্ৰকাশ কৰিছে। শেহতীয়াভাৱে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ব্যয় সংকোচনৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীক সপ্তাহত অন্ততঃ 2টা দিন ৱৰ্ক ফ্ৰম হোম নীতি মানি চলিবলৈ নিৰ্দেশ দিছে। সেই অনুসৰি চৰকাৰী কৰ্মচাৰীসকলে সপ্তাহত 2টা দিন বিভাগীয় কাম কাজ ঘৰৰ পৰাই কৰিব লাগিব। এই নীতি বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহতো মানি চলাৰ বাবে অনুৰোধ জনাই অচিৰে এক নিৰ্দেশনা জাৰি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় সূত্ৰে জানিব পৰা গৈছে। সেইদৰে উত্তৰ প্ৰদেশতো দিল্লী চৰকাৰৰ দৰে ব্যয় সংকোচনৰ বাবে ৱৰ্ক ফ্ৰম হোম নীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এইদৰে দেখা যায় যে হয়তো অসমৰ কৰ্মচাৰীসকলৰ বাবেও অচিৰেই ৱৰ্ক ফ্ৰম হোমৰ বাবে নিৰ্দেশনা আহিব পাৰে। এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।